वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 11 আহাৰ বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 26 জুন 2024 চন, ভাৰতীয় 5 আহাৰ আৰু মোং 19 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:35 5 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 6:12 ছেকেণ্ডত আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ পঞ্চমী তিথি, ৰাতি 8:55 পৰ্যন্ত আছে। আজি নক্ষত্ৰ হ'ল ধনিষ্ঠা, দিনৰ 1:05 আৰু আজিৰ যোগ হ'ল বিষ্কুম্ভ যোগ, ৰাতিপুৱা 6:13 আছে আৰু তাৰ পাছতে হ'ব প্ৰীতি যোগ, ৰাতি 3:20 আৰু আজি কৰণ হ'ল কৌলৱকৰণ। বিষ্কুম্ভ অৰ্থাৎ বিষৰ কুম্ভ, বিষৰ কলহ। এই যুগত জন্মজাতক সুন্দৰ, ভাগ্যৱান, নানা প্ৰকাৰ অলংকাৰযুক্ত বুদ্ধিমান পণ্ডিত হয়। কুণ্ডলীৰ চতুৰ্থ স্থানটো যদি শুভ হয় তেন্তে তেওঁলোকে ঔষধ বিভাগ আৰু ৰিচাৰ্চ আদি ক্ষেত্ৰত সুফল লাভ কৰে আৰু শুভ ফলৰ কাৰণে এই যুগ বৰ্জন কৰা উচিত। আৰু প্ৰীতি যুগত জন্মজাতক স্থিৰ, প্ৰিয় আৰু তত্ত্বজ্ঞান আৰু মহা উৎসাহী আৰু প্ৰয়োজনীয় সিদ্ধিৰ কাৰণে তেওঁ সকলো উদ্যোগীশীল হয়, কথা বাৰ্তা মধুৰ হয়। আৰু তেওঁ যদি পঞ্চম আৰু সপ্তম স্থানৰ মাজত সম্বন্ধ হয় তেনেহ'লে জাতকৰ প্ৰেম বিবাহো হয়। অতি শুভ যুগ, গতিকে শুভ কাৰ্যৰ কাৰণে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু শুক্ৰ বহি আছে মিথুন ৰাশিত, মংগল বহি আছে মেঘ ৰাশিত, বৃহস্পতি বহি আছে আজি বৃষভ ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হোতাশন যোগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 1:05 যোৱাত নৰাষ্টি বিংশোত্তৰী ৰাহুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7দিনীয়া শুভগা যোগ, দিনৰ 1:05 যোৱাত 12দিনীয়া দুৰ্ভগা যোগ। মৰণত দোষ নাই, যাত্ৰা আজি মধ্যম, উত্তৰে দক্ষিণে যাত্ৰা নাই। দিনৰ 1:05 যোৱাত যাত্ৰা শুভ আৰু দিনৰ 5:19 যোৱাত পূবেও নাই। ৰাতি 8:54 যোৱাত তীৰ্থমিত যোগ আছে, মাত্ৰ উত্তৰে আৰু দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বুধবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম জাতকৰ্ম, নামাকৰণ, নাও সজা, নাও যাত্ৰা, বেচা কিনা, বেহা বেপাৰ, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, গ্ৰহ পূজা, শান্তি স্তবয়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত শুভ। খাদ্যত আজি বেল আৰু ৰাতি 8:55 যোৱাত নেমু তিতা খোৱাও নিষেধ। আৰু আজি যোগিনী দক্ষিণত, ৰাতি 8:55 যোৱাত পশ্চিমে। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:05 পৰা 9:46 পৰ্যন্ত আৰু কাল ৰাত্ৰি নিশা 2:05 পৰা 3:25 গতিকে এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি সকলো শুভ কৰ্ম বা শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত বৰ্জন কৰক। আৰু আজিৰ অমৃত যুগ হ'ল দিনৰ 7:25 পৰা 11 বজালৈকে আৰু 1:40 পৰা 5:15 আৰু ৰাতি 9:40 আছে। তাৰপাছত 11:48 পৰা শেষ নিশা 1:12 এই অমৃত যুগ। গতিকে এই সময়খিনিত যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ কাৰণে অতি উত্তম। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন। বিজয় মহাৰাজ সত্ৰৰ, চাৰিং সত্ৰৰ ৰেণুৰেখা গোস্বামী, স্কলাৰ্ছ চেণ্টাৰ পুথি প্ৰকাশক প্ৰতিষ্ঠাপক
প্ৰিয়নাথ শৰ্মা, মাজুলীৰ বৰভগীয়া সত্ৰীয়া গোসাঁই আহতগুৰি ভাগৰ লক্ষীকান্ত প্ৰভু, আইভেটি নগাঁও হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ অনন্তৰাম মেধি আৰু দক্ষিণপাট সত্ৰত বিষ্ণুদেৱৰ তিৰুভাৱ তিথি। নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেষ নানা বাধা প্ৰাপ্তি, বৃষ পিতৃমাতৃৰ চিন্তা, মিথুন অবৈধ প্ৰণয় লাভ, কৰ্কট মনোবাঞ্ছাপূৰ্ণ, সিংহ অশান্তি। পাৰিলে আপুনি আজি মনক শান্ত ৰাখক, অকণমান সময় প্ৰণায়াম কৰক। কন্যা দুশ্চিন্তা কষ্ট, গতিকে চিন্তা নকৰিব, অকণমান সময় প্ৰণায়াম কৰক, আপোনাৰ ভাল হ'ব। তুলা বন্ধু বিবাদ, গতিকে সাৱধান থাকক, বন্ধুৰ মাজত কথা বাৰ্তাত অলপ সংযম ৰাখক। বৃশ্চিক বাধা বিপত্তি থাকিব পাৰে, গতিকে সাৱধান হওক। ধনু বিদেশ ভ্ৰমণ, মকৰ আকস্মিক দুৰ্ঘটনা, গতিকে সাৱধানে থাকক। পাৰিলে অকণমান মন্দিৰ বা নামঘৰত এটা সেৱা লওক আজি। কুম্ভ অন্য ব্যক্তিৰ সহায়, মীন দুৰ্বলতা ৰোগ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।